Hello friends, welcome to my channel H Smart. আজিৰ এইটো ক্লাছত মই ম্যাথছৰ প্ৰেক্টিস সেট 4 নম্বৰটো আলোচনা কৰিম। ইয়াতে টোটাল 5টা কোৱেশ্চন আছে। আহৰ ক্লাছৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। এটা আৰম্ভ কৰিছো। ফাৰ্স্ট কোৱেশ্চনটো আছে 0.1 ৰ কিমান শতাংশ 0.01 এটা অপচন আছে A 10 অপচন B 1/10 অপচন C 100 অপচন D আছে 1/100 এটা আমি কেনেকৈ কৰিম প্ৰথম আমি ওপৰত কি লিখিলাম 0.01 হৰণ 0.1 আৰু ইনটু কি কৰিম আমি পুৰণ 100 কৰি দিম হল এতিয়া আমি এটো ওপৰত কি আছে 0.01 ইনটু 100 হয় এইখিনিৰে আমি 0.01 ক পূৰণ কৰি দিম পূৰণ কৰি দিলে কিমান পাব 1 পাব আৰু তলত 0.1 মানে 0.1 মানে আমি কিমান পাও 1/10 হয় হয় গতিকে আমি 0.1 এতে আমি কি লিখি দিম 1/10 ৰে 10 টো কি হ'ব ওপৰ পূৰণ হৈ যাব হয় পূৰণ হৈ গলে 10 * 1 পূৰণ কৰিলে কিমান পাম 10 পাম শুদ্ধ উত্তৰ কোনটো তাৰমানে এইটো 10% সেকেন্ড কোৱেশ্চনটো এখন টেবুল 400 টকাৰ হলনি 350 টকাত বিক্ৰী কৰোতে লোকসানৰ শতাংশ 5% বৃদ্ধি পায় টেবুলখনৰ কিনা মূল্য কিমান আমি হেটো উলিয়াব লাগে যেছে কি 400 টকাৰ হলনিতে 350 টকাত বিক্ৰী কৰিছে আৰু কোৰ্টে 5% লোকসান শতাংশ বৃদ্ধি পাইছে এটা কি কৰিছে 400 টকাৰ হলনি 350 টকাত বিক্ৰী কৰিছে গতিকে এটা কিমান ডিফাৰেন্স আহিলে ইয়াতে 50 টকা ডিফাৰেন্স আহিছে হয় আৰু এই 50 টকাটো কি বুলি দিছে 5% মানে যে লোকসান শতাংশ কিমান বৃদ্ধি 5% বৃদ্ধি বুলি দিছে গতিকে এটা কিমান 5% ৰ সমান হৈছে এটো গতিকে টেবুলখনৰ কিনা মূল্য কিমান হ'ব কিনা মূল্য লস ওপৰত লস এটা বৃদ্ধি পাইছে এটো লস তো প্ৰথম লিখিম আমি এটো লোকসান তো আতৰত লিখিম কি লোকসানৰ হাৰ 5% পূৰণ 100 কিমান হলে তো 550 কেবাৰ যাব 10 বাৰ যাব হয় আকৌ 10 * 100 কৰিলে কিমান পাম 1000 টকা মানে কিনা মূল্য কিমান টেবুলখনৰ 1000 টকা কোন আছে শুদ্ধ উত্তৰ অপচন ডি আছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আছে 120 মিটাৰ দীঘল ৰেলগাড়ী এখনে প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগত যায় ৰেলগাড়ীখনে 230 মিটাৰ দৈৰ্ঘ্যৰ এটা ৰেলৱে প্লেটফৰ্ম পাৰ হ'বলৈ কিমান সময় ল'ব এটা আমি কেনেকৈ কৰিম প্ৰথম কি কৰিম ট্ৰেইনখনৰ মানে ট্ৰেইনখন আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্য আমি যোগ কৰি দিম কিমান আছে ট্ৰেইনখনৰ দৈৰ্ঘ্য আছে 120 মিটাৰ 120 প্লাস 230 মিটাৰ 230 মিটাৰ প্লেটফৰ্মখন টোটাল কিমান হ'ব মানে 350 মিটাৰ হল হয় এটা আমি কি কৰিম এটো দিছে কি প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগত যায় হয় 90 কিলোমিটাৰ কিমান সময়ত যায় 3600 সেকেন্ড এটো 3600 তো কৰব পালো এটো ঘণ্টাত আছে 90 কিলোমিটাৰ হয় গতিকে ইনটু 60 * 60 কৰি দিলে আমি সেকেন্ডটো পাই যাম এইটো সেকেন্ডটো পাইছে এইটো বুঝে গতিকে 350 মিটাৰ যাওতে কিমান টাইম লাগিব মানে কিমান টাইম লাগিব এটো ওপৰ থাকিলে 3600 ইনটু 350 আৰু তলত থাকিলে কি 90 ইনটু 1000 মানে এটো কি কৰিছো 90 কিলোমিটাৰ আছে আৰু 90 লগত 1000 পূৰণ কৰি দি আমি কি কৰিছো মিটাৰ লৈকে লৈ আহিছো এটা ইয়াৰে 0 টা 90 0 টা গল ইয়াৰে দুটা 0 ইয়াৰে দুটা 0 গল থাকিলে কি ইয়াৰে ওপৰ থাকিলে 35 টো কি এৰে ক্যান্সেল কৰিম পাছৰে কৰিলে 7 বাৰ এটো পাছৰে কৰিলে 2 বাৰ 10 আকৌ 9 আৰু 4 পূৰণ কৰিলে 36 আৰে 9 4 গুণ 34 আকৌ 2 টো 2 গুণ 4 হয় ওপৰত কি কিল মানে 7 * 2 ইকুয়াল টু কিমান 14 এটা কি হৈ যাব সেকেন্ড আহি যাব যেহেতু আমি এইটো সেকেন্ডত লৈছিলো হয়
গতিকে কিমান হ'ল 14 ছেকেণ্ড এইটো শুদ্ধ উত্তৰ কোনটো অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ 14 ছেকেণ্ডত প্লেটফৰ্মখন পাৰ হৈ যাব নেক্সট কোৱেশ্চনটো আছে যদি এটা বৃত্ত আৰু এটা বৰ্গৰ কালি সমান তেন্তে ইয়াৰ পৰিসীমাৰ অনুপাত কিমান তেলৰু যে বৰ্গটোৰ বাহুৰ দিক কিমান a আৰু বৃত্তটোৰ ব্যাসাৰ্ধ r গতিকে দিছে কি এতে বৃত্ত আৰু বৰ্গৰ কালি সমান আমি কি পাম বৰ্গৰ কালি a স্কয়াৰ সমান বৃত্তৰ কালি পাই r স্কয়াৰ হল এরপর আমি কি উলিয়াম a তো উলিয়াম a যুগিলে কি হ'ব ইয়াতে বর্গমূল ললে এপিনে বর্গমূল ললে এটো থাকিব r আর ইয়াতে আহিব এটা ৰুট পাই হৈ যাব হল আমাক নেক্সট কি উলিয়াব লাগে আমি পৰিসীমাৰ অনুপাত উলিয়াব লাগে গতিকে রেশিও r বুলি দিছো r ইকুয়াল কি হ'ব বৃত্তৰ পৰিসীমা টুৱাইস পাই r আৰু বৰ্গৰ পৰিসীমা 4a এটা 8 এর আমি কি কৰিম এইটা ভ্যালুটো আমি পুট কৰি দিম টুৱাইস পাই r এটা কি লিখে 4 8 হাইট কি হ'ব r আৰু ৰুট ওভাৰ পাই হল যে 2 ৰে 4 কেইবাৰ যাব দুইবাৰ কো r এৰে এটো r এটো যাব হয় আকৌ এটো ৰুট ওভাৰ পাই আছে ইয়াতে আছে পাই এটা চাব যদি দুটা ৰুট ওভাৰ a আমি পূৰণ কৰি দিও নহয় তেতিয়ালে কি পাম আমি a পাই যাও হা গতিকে যদি আমি এনেকৈ থাকে তেতিয়ালে আমি এতেটো কেনসেল কৰিলে এটাই পাই যাম নে ৰুট ওভাৰ a পাই যাম নে হাই বাৰ বেলেগ ফৰ্মুলা আছে হেতু আৰু এটা মই ক'ব না যাও কিন্তু আমি সিঙ্গল এটা কি পাব লাগে আনসারটা পাব লাগে এটো ৰুট ওভাৰ a আছে আৰু এটো সৰি ৰুট ওভাৰ পাই আছে এটো পাই আছে ক্যান্সেল কৰিলে আমি কি পাম ৰুট ওভাৰ পাই পাই যাম এটোৰ দৰে হয় এটাকে থাকিলে কি ৰুট ওভাৰ পাই আৰু তো থাকিলে 2 বাই তো কেনেকৈ লিখিব পাৰি ৰুট ওভাৰ পাই is to 2 কোনটো আছে শুদ্ধ উত্তৰ অপচন ডি আছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো কি আছে দুটা সংখ্যাৰ লসাগু 30 আৰু গসাগু আছে 5 এটা সংখ্যা 10 হলে আনটো সংখ্যা কিমান এটা একদম সিম্পল আছে এটো ডাইৰেক্ট কৰি দিম আমি কি জানো সংখ্যাৰ উত্তৰ পূৰণফল সমান কি লসাগু আৰু গসাগুৰ পূৰণফল সমান গতিকে ডাইৰেক্ট এনভেৰিয়েশন ৰিকুৱেৰ্ড নাম্বাৰ লসাগু পূৰণ গসাগু আতৰত হৰণ কি হ'ব যেটো সংখ্যা দিয়া আছে হেতু 30 এর ক্যান্সেল কৰি পাৰি 10 3 গুণ 30 এটা গিল 5 into 3 কেনল 15 হল তাহলে আনটো সংখ্যা কিমান 15 কোন আছে শুদ্ধ উত্তৰ অপচন সি আছে শুদ্ধ উত্তৰ পাৰিব এটো তো বন্ধুসকল ক্লাছটো মানে ক্লাছৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেতিয়াহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব ধন্যবাদ